গুৱাহাটীৰ 18খন পাহাৰৰ ৮৫,০০০ পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীত ২০ ফেব্ৰুৱাৰীত জনতা ভৱন চলো কাৰ্যসূচী। ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী। মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাই কয় যে মিছন বসুন্ধৰা দ্বিতীয় আৰু তৃতীয় সংস্কৰণৰ জৰিয়তে গুৱাহাটীবাসীক ভূমিপট্টা প্ৰদানৰ সকলো সম্ভাৱনা মষিমূৰ কৰিলে। মহানগৰীৰ ৮৫,০০০ পৰিয়ালে বসুন্ধৰা দ্বিতীয় সংস্কৰণত ভূমিপট্টাৰ বাবে আবেদন কৰিছিল, কিন্তু সেইবাৰ বঞ্চিত হোৱাৰ পিছত মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণটো আবেদন কৰিছিল, কিন্তু চৰকাৰে তেওঁলোকৰ আবেদন গ্ৰাহ্য নকৰিলে। সেয়ে ইয়াৰ প্ৰতিবাদ স্বৰূপে ২০ ফেব্ৰুৱাৰীত হাজাৰ হাজাৰ লোকে জনতা ভৱন ঘেৰাও কাৰ্যসূচী ল'বলৈ সাজু হৈছে। আমি গুৱাহাটীৰ প্ৰায় ১ লক্ষ পৰিয়ালে অহা ২০ ফেব্ৰুৱাৰীত আমি দিছপুৰ ঘেৰাও কৰিম বুলি ভাবিছোঁ। যি চৰকাৰে আমাৰ গুৱাহাটীৰ মানুহখিনিৰ ওপৰত কোনো ধৰণৰ তেওঁলোকে গুৰুত্ব দিয়া নাই। গতিকে মিছন 1 গেল 2 গেল এতিয়া ঠিক পৰিছে আৰু 4 ওলাব আৰু মানুহে আশাত ৰৈ থাকে। গতিকে আমি বসুন্ধৰা 1 and 2 যিবিলাক 2 আৰু 3 যিবিলাক মানুহে এপ্লাই কৰিছে, প্ৰতিটো অসমীয়া পৰিয়ালক, ভূমিহীন পৰিয়ালক এক কথা মাটি দিব লাগিব, তাত কোনো কম্প্ৰমাইজ কৰা নহয়। চৰকাৰে পাহাৰত, হিল চাইডত, ওখ ঠাইত মাটি পট্টা দিয়াৰ কাৰণে বন্ধ কৰিছে। আপোনালোক আচৰিত হৈ যাব। এই অবিবেচনা কাৰ্য, এই অচাইণ্টিফিক কাৰ্য, এই প্ৰেক্টিকেলবিহীনভাৱে কৰা এই পলিচি এইটো বন্ধ কৰিব লাগে। আৰু গুৱাহাটীৰ, আমি কৈছোঁ গুৱাহাটীৰ সকলো খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ দিয়াৰ কোনো কম্প্ৰমাইজ